নমস্কাৰ অডিঅ' বুকছৰ এই ৰোমাঞ্চকৰ পৃথিৱীলৈ আপোনাক স্বাগতম জনাইছো মই ৰাহুল গৌতম শৰ্মাই আপুনি শুনিবলৈ আৰম্ভ কৰিছে ষ্টৰী টেল এপ য'ত আপুনি আপোনাৰ প্ৰিয় বিভিন্ন গ্ৰন্থৰ পাঠ শুনা পায় বিভিন্নজনৰ কণ্ঠত এই মুহূৰ্তত মই পাঠ কৰিবলৈ লৈছো ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ এখনি আত্মজীৱনীমূলক গ্ৰন্থ বাস্তৱ আৰু বিষাদ আহকচোন শুনো নাৰী এক কিছু সময় আগতে মই এই দুখন হাতেৰে মোৰ মাৰ প্ৰাণহীন শৰীৰটো চিতাত তুলি দিছো কালদিয়া নদীৰ পাৰৰ বহল বালিচৰত বাঁহ আৰু কাঠেৰে নিখুঁতভাৱে সজা চিতাৰ ওপৰত নিৰ্বাক নিস্পন্দ হৈ শুই ৰোৱা মাৰ অসহায়া শৰীৰটোৰ ফালে চাই ৰোৱাৰ সময়ত এক অদ্ভুত অনুভূতিয়ে মোক আচন্ন কৰি তুলিছিল ২ বছৰৰ আগতে যেতিয়া এইগৰাকী নাৰীৰ শৰীৰত প্ৰাণময় যৌৱন আছিল দুচকুৰ দৃষ্টিত ওলমি ৰৈছিল ৰ'দৰ পোহৰ আৰু জোনাকৰ সপোন সেই সময়তে তেওঁ গৰ্ভত ধাৰণ কৰিছিল মোক আৰু এতিয়া মোৰ অনুভৱ হৈছে মই যেন অলপ আগতে মোৰ গৰ্ভত ধাৰণ কৰিছিলো মাক চিতাৰ ওপৰত শুই ৰোৱা মাৰ শৰীৰটো ধীৰে ধীৰে সংকুচিত হৈ আহিছিল দ্ৰুতগতিত কমি আহিছিল তেওঁৰ বয়স তেওঁ ৰূপান্তৰিত হৈছিল এগৰাকী মন মোহিনীয়া কিশোৰীলৈ হৃদয় ভৰাই তোলা শিশুলৈ এটা সময়ত কোষ হৈ প্ৰৱেশ কৰিছিল মোৰ গৰ্ভত মৃত্যুৱে স্পৰ্শ কৰি যোৱা মাৰ শৰীৰটো দেখি মোৰ ভাৱ হৈছিল এটা শিশুৰ দৰে লালকাল দি শুই ৰোৱা এইগৰাকী অসহায়া নাৰীৰ অলপ আগতে যেন জন্ম হৈছিল মোৰ গৰ্ভৰ পৰা মাতৃৰ বুকু খুদা কৰি যোৱাৰ দৰে মোৰ বুকুত শূন্যতা এৰি থৈ তেওঁ যাবলৈ ওলাইছিল মোৰ হাতত লৈ থকা জোৰটোৰে মই ধীৰে ধীৰে যন্ত্ৰচালিত কোনো ৰবটৰ দৰে জুইৰ শিখাটো মাৰ মূৰত লগাই দিছিলো অগ্নিৰ সংস্পৰ্শলৈ আহিলে সংকুচিত হৈ পৰা নাইলনৰ সূতাৰ দৰে এটা অদ্ভুত শব্দ কৰি মাৰ চুলিবোৰ পুৰিবলৈ আৰম্ভ কৰিছিল মোৰ নাকত আহি লাগিছিল এটা আশ্চৰ্যকৰ গোন্ধ মোৰ মাৰ শৰীৰৰ গোন্ধ এই পৃথিৱীৰ আলোকৰ সৈতে পৰিচয় হোৱাৰ আগৰ পৰাই এই গোন্ধ মোৰ চিনাকি কি আইৰনি এইগৰাকী নাৰী মোৰ মা হৈছিল এক সামাজিক অভিশাপৰ বাবে আৰু মোৰ মাজত অদৃশ্য মকৰাজালৰ দৰে ওলমি ৰোৱা এই সামাজিক অভিশাপৰ বাবেই মোৰ অনুভৱ হৈছে চিতাৰ ওপৰত শুই ৰোৱা মোৰ মাৰ কথা মই অলপ লিখিব লাগিব ২ শীতত শীৰ্ণকায়া হৈ পৰা কালদিয়া নদীৰ পাৰৰ বহল বালিচৰত অনন্ত কালৰ বাবে নিদ্ৰামগ্ন মাৰ শৈশৱ আৰু কৈশোৰ কিন্তু পাৰ হৈছিল বাৰিষা কালত দুকুল চকুৰে মনিব নোৱাৰা ব্ৰহ্মপুত্ৰ নদীৰ পাৰত মাৰ বিষয়ে টুকুৰা টুকুৰকৈ শুনা কথাবোৰ এনেকুৱা ধৰণৰ আছিল উত্তৰ গুৱাহাটীৰ এক সম্ভ্ৰান্ত পৰিয়ালত মাৰ জন্ম দেউতাকৰ নাম আছিল অম্বিকা শৰ্মা আৰু মাক অম্বিকা দেৱী আজিৰ পৰা ৫০-৬০ বছৰ আগতে কলিকতাৰ পৰা জাহাজেৰে মাল আনি যোগান ধৰা মাত্ৰ ৩খন প্ৰখ্যাত অসমীয়া দোকান আছিল কামৰূপ জিলাত আৰু তাৰে এখন আছিল আমিন গাঁৱত মাহঁতৰ গেলামালৰ পৰা আৰম্ভ কৰি মণিহাৰী বস্তুলৈ এনে এবিধ সামগ্ৰী নাছিল যি সামগ্ৰী সেই দোকানত পোৱা নগৈছিল তাৰ পিছত মাহঁতে কাঠৰ এটা দুমহলীয়া ঘৰ সাজিছিল গুৱাহাটীৰ চানমাৰী অঞ্চলত সুশোভন অভাৰব্ৰিজ গাড়ী মটৰৰ অবিৰাম অহা-যোৱা ট্ৰেফিক লাইটৰ জটিল সংকেতেৰে চিনিব নোৱাৰা হৈ পৰা বৰ্তমানৰ চানমাৰীৰ তুলনাত সেই সময়ৰ চানমাৰী আছিল অৰণ্যময় অ'ত ত'ত হঠাতে ২-এটা ঘৰ আছিল গুৱাহাটী বুলিলে তেতিয়া মানুহে বুজিছিল পাণবজাৰক চানমাৰীৰ পৰা চিৰিয়াখানালৈ বৰ্তমানৰ ব্যস্ত পথত আছিল জনশূন্য পথাৰ আৰু অৰণ্যৰ ভিৰ চানমাৰীৰ অভাৰব্ৰিজৰ তলত সেই তাহানিৰ দুমহলীয়া ঘৰটো ৰঙচুৱা টিনেৰে আবৃত্ত হৈ এতিয়াও আছে আমি যেতিয়া সৰু সৰু আছিলো তেতিয়া সেই ঘৰৰ ওপৰ মহলাত ভাড়া লৈ থকা ত্ৰৈলোক্য দত্তই তাত ছবি অঁকাত নিমজ্জিত হৈছিল সেই মা থকা ঘৰটোতে গানৰ আখৰা কৰিছিল এসময়ত ৰুনুমী ভট্টাচাৰ্যই মাৰ মুখতে শুনিছিলো টিচি নে কোন স্কুলত বোলে মাৰ ক্লাছমেট আছিল সুদক্ষিণা শৰ্মা Sample complete. Ready to continue?